আজি এই ৰেচিপিটো ভীমকলৰ পৰা বনোৱা ভীমকলৰ কলপিঠা। ভীমকল বুলি ক'লে গুটিবিলাক অতৰুৱালৈ বিৰাট সমস্যাৰ সৃষ্টি হয়। সেয়াও ইয়াতে আপোনালোকে সৰু টিপছ এটা পাব আৰু খুব তেলত মানে ডিপ অইলত ফ্ৰাই কৰা নাই। খুব ইউনিক এটা ৰেচিপি, নতুন দেখিলে কিন্তু ৰেচিপিটো এবাৰ বনাই খাবলৈও মন যাব। এবাৰ খোৱাৰ পিছত সেই জুতিটো পাহৰিব নোৱাৰিব। আৰু মোৰ এয়া বনাই ৰেডি হৈ গ'ল কলপিঠা। ভীমকল বেয়া পোৱা সকলেও খাই কিন্তু খুব ভাল পাব। হাই এভৰিৱান, ৱেলকাম টু মাই চেনেল মুন ক্ৰিয়েশ্যন। বিহু গ'ল, পিছে তথাপিও বিহু যোৱাৰ পিছতো পিঠা পনা খাবলৈ মন যায়। কিন্তু বিশেষ এবিধ বস্তু দেখিলে যেতিয়াই তেতিয়া বিহুৰ হওক নহওক পিঠা খাবলৈ মন যায়। এয়া হ'ল ভীমকল, আঠিয়া কল, ভীমকল যি কয় নহয়নে। কলপিঠা সকলোৱে ভাল পায় আৰু ভীমকলৰ যদি হয় তাতে ভীমকলটো বহুত উপকাৰী। আজি ক'লো ভীমকলৰ পিঠা বনাম আৰু অকণমান বেলেগকৈ বনাম মই এই পিঠাটো। তেল বহুত বেছি ব্যৱহাৰ নহয়, এনেকৈ কৰিলে এইটো এটা টিপছ বুলি ধৰক আপোনালোকে। আৰু তেলতো বনাব পাৰে যেনেকৈ আমি পিঠা বনাম। বাৰু আহকচোন মই কেনেকৈ বনাম ভীমকলৰ পিঠাটো আজি চাওঁ। এয়া ভীমকল লৈ লৈছোঁ দেই। ভীমকলৰ গুটিৰ কাৰণে বহুত দিগদাৰ হয় নহয়নে। গুটিখিনি এৰুৱাবলৈ বৰ বেয়া, আৰু গুটিৰে সৈতে যদি পিচি দিয়া হয় তেতিয়াও এটা কেঁহা ভাৱ হৈ যায়, গুটিখিনি খাবলৈ বেয়া। আৰু গুটিৰে সৈতে খালেও আকৌ আগৰ আইতাহঁতে কয় লেট্ৰিন টান হয় বুলি। কিমান যে সমস্যা, কিন্তু কলটো আকৌ একেবাৰে বিৰাট উপকাৰী। ভীমকল গছজোপাই উপকাৰী। আৰু এয়া এনেকৈ বাকলি এৰুৱাই লৈছোঁ ভীমকল। আৰু ভীমকলৰ বাকলিখিনিও ৰ'দত যদি শুকুৱাই থওঁ আমি পিছত কল খাৰ বনাবলৈও সুবিধা হয়। বাকলিৰ পৰাও আমাৰ মায়ে বনোৱা মই দেখিছোঁ। আৰু মই ভাবিলোঁ বাকলিখিনিও পেলাই নিদিওঁ, ৰ'দত শুকুৱাই থৈ দিম। আৰু এয়া তাৰে অলপ লৈ এইখিনি গোটেইখিনি গুচাই ল'লোঁ। 4টা কল লৈ লৈছোঁ আৰু এয়া দেখিছেনে, এইখিনি মই ৰ'দত দিম। আৰু এতিয়া এখন ৰুকনি লৈ লৈছোঁ। এই ৰুকনিখনত যদি এনেকৈ ওপৰৰ পৰা ৰুকি দিয়া হয় নহয়, তেতিয়া কি হয় গুটিখিনি নিজে নিজে ওলাই ছাইড হৈ যায়। আৰু হাতেৰে এনেকৈ ৰাপ কৰি দিলে তললৈ মঙহখিনি যিখিনি কলৰ গোটেইখিনি মানে লাগতিয়ালখিনি তললৈ গুচি যায় আৰু এয়া গুটিখিনি ছেপাৰেট কৰি দিব পাৰি। মই কৈছিলোঁ নহয় আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে, এইটো এটা টিপছ হয়। এনেকৈ যদি আমি কৰোঁ তেতিয়া আমনি নালাগে। আচলতে এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকোঁতেও গম পাব, যিমান মানে গুটি ওলাব সিমানখিনিহে ইয়াৰ মানে খাব পৰা অংশ ওলাব। আৰু এয়া চাওক, মই কৈছিলোঁ নহয় এইখিনি দেখিলে। এতিয়া পিছে এইখিনিও মই পেলাই নিদিওঁ, গুটিখিনি ইয়াতো অলপ এতিয়াও আছে। যিহেতু উপকাৰী বস্তু যিমান পাৰি আমি খাবলৈ চেষ্টা কৰিব লাগে, পেলাই দিব নালাগে। ইয়াতে পানী অকণমান দি থৈ আধা ঘণ্টামানৰ পিছত এইটো ধুনীয়াকৈ চেপি লৈ চাকনিত চাকি পানীখিনি খাব লাগে। আমাৰ গৰমৰ দিনত যে পাচাব জ্বলা পোৰা কৰে, সাংঘাতিক ভাল কাম কৰে এইটোৱে। আপোনালোকে গোটাকৈ ভীমকল এনেকৈ কাটিও পানীত তিয়াই থ'ব পাৰে। মই পিছে এইখিনি ৱেষ্ট হ'বলৈ নিদিয়াৰ কাৰণেহে কৰিলোঁ দেই। আৰু এয়া এইখিনি দেখিছে নহয়, এটা বাউললৈ মই শ্বিফ্ট কৰি ল'লোঁ। এতিয়া ইয়াতে মই মিঠা ব্যৱহাৰ কৰিম, যিহেতু কলত মিঠা থাকেই। কিন্তু যদি চেনিও দিয়ে আপোনালোকৰ ইচ্ছা দিব পাৰে, মই গুড় ব্যৱহাৰ কৰিছোঁ। সেইকাৰণে পৰিমাণটো অকণমান কমাই ল'ব লাগে। গুড়ে বা চেনি যিয়ে নিদিয়ক, অকণমান এনেকৈ হাতেৰে মোহাৰি যিমান পাৰি আৰু কলখিনিত এনেকৈ দি দিম। এয়া দেখিছেনে, আঠিয়া কলটো অকণমান বেছিকৈ পকিলে ভাল হয় দেই, তেতিয়া কেঁহা হেৰিটো নাথাকে। আৰু এয়া এইখিনি ভালকৈ হাতেৰে মই সানি দিছোঁ, চামুচৰ দৰকাৰ নাই। আপোনালোকৰ ইচ্ছা যদি মানে চামুচ ব্যৱহাৰ কৰে, এয়া সানি ল'লোঁ। এতিয়া ইয়াতে বেলেগ বস্তুৰ ভিতৰত মই পিঠাগুড়ি শুকুৱাই থোৱা আছে ব্যৱহাৰ কৰিম। তাৰ ঠাইত আপোনালোকে আটা বা ময়দা ল'ব পাৰে। ইয়াত দি দিম চুজি অকণমান। চুজিটো অপশ্যনেল, যদি কেৱল পিঠাগুড়িৰে বনাওঁ বুলি ভাবে তেতিয়াও কথা নাই। মই আটা ময়দা একো লোৱা নাই। আৰু মিঠা বস্তুত নিমখ অকণমান দি দিলে খাই বৰ ভাল লাগে। দি দিলোঁ, দি এই গাখীৰ পগাই থোৱা, ঠাণ্ডা কৰি থোৱা একেবাৰতে দি দিব নালাগে। বহুত বেছি পাতলা হ'ব নালাগে ঘোলটো। আৰু এনেকুৱা কথা নহয় যে একেবাৰে পাৰফেক্ট ঘোল এটা বনাব লাগে, নহ'লে নহ'ব।
আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাই যাব কিমানখিনি ডাঠ পাতল হ'ব লাগে কলপিঠা সাধাৰণতে বহুত ধৰণে বনোৱা যায় কিন্তু এই পদ্ধতিটোত এবাৰ বনাই খালে আপোনালোকৰ কিন্তু বাৰে বাৰে মন যাব আৰু মই ইয়াৰ ৰেডি কৰি ললো যেহেতু সুজি মই ব্যৱহাৰ কৰিছো অকণমান দেৰি ৰাখি দিম মই 10 মিনিট মান আৰু সেই সময়তে মই এই নাৰিকল লৈ লৈছো দেখিছেনে পিঠা বুলি ক'লে আকৌ নাৰিকল নিদিলে দেখোন পিঠা পিঠা নালাগে এতিয়া ভাবিলো নাৰিকল এনেকৈ অকণমান বুলিয়াই লওঁ নাৰিকল আকৌ মই এয়া ৰুকি নিদো দেই মই টুকুৰা টুকুৰকৈ কাটি দিম এইটো এটা কথা আপোনালোকে বাৰু এই পিঠাটো বনাওতে চাবচোন এনেকুৱা কৰি যদি ৰুকি দিয়ে সেই টেষ্টটো বেলেগ হ'ব আৰু এনেকৈ টুকুৰা টুকুৰ কৰি দিলে যেতিয়া খাব নহয় প্ৰতিটো বাইটতে মানে নাৰিকল চুবোৱা এটা ভাব আহিব যেতিয়া বৰ সোৱাদ লাগে আৰু এতিয়া এইখিনি দেখিছেনে এবাৰ লৰাই ললো সুজিখিনিও প্ৰায় ফুলি উঠিলে সুজি যিহেতু পানী বা গাখীৰ যিয়ে নিদক ফুলি উঠে সেইকাৰণে অকণমান দি ৰাখি দিছিলো আৰু লগতে কি দি দিলো বাৰু চফ দিলো আৰু এয়া বেকিং পাউডাৰ আৰু কাটি লোৱা সেই নাৰিকলখিনি মিহিকৈ কাটি লৈছো ইয়াতে আপোনালোকে ডাব নাৰিকলো ব্যৱহাৰ কৰিব পাৰে যিটো শুকান নাৰিকলটো যে আৰু শেষত দি দিলো এচামুচ এনেকৈ ঘি এটো একেবাৰে অপচনেল যিসকলে ঘি নাখায় তাৰ ঠাইত ৰিফাইন অইলও দি দিব পাৰে আৰু যদি ভাবে তেল নাখাওৱে নিদিলেও খুব ধুনীয়াকৈ পিঠাটো হ'ব গাখীৰ ইয়াত দিয়া হৈছে পানী ব্যৱহাৰ কৰা নাই সেইকাৰণে কোমল এনেও হ'ব আৰু এটা খুব ভালকৈ এনেকৈ মিহলাই ললো এতিয়া এইখন দেখিছেনে বাৰু পেনখন এইখনকৈ আপম পেন বুলি এইখন সাউথ ইণ্ডিয়ান মানে সাউথ ইণ্ডিয়ানত খুব বেছি ব্যৱহাৰ কৰা হয় তেওঁলোকৰ যিবিলাক ৰেচিপি হেবিলাক বনাওতে মানে ডিশবিলাক বনাওতে আৰু বনাবলৈ বিৰাট সহজ ইয়াৰ মানে যেটো শেপটো বৰ ভাল লাগে মালপোৱা নিচিনা লাগে ইজিতে হৈ যায় শেপটো আপোনালোকে এইখন যদি বিচাৰে তেতিয়াহলে মই এই ভিডিওটো ডেসক্ৰিপচনতে লিংকটো দি দিম ইয়াৰ সেই লিংকটোত ক্লিক কৰিলে ল'ব পাৰিব একেবাৰে কম দাম বহুত দাম নহয় যদি ভাল লাগে তাৰ পৰা গৈ অৰ্ডাৰ কৰিব পাৰিব বা ওপৰতে ভিডিওটো পপ আপ হৈ থাকিব এটা কেনেকৈ বনাও আহকচোন চাম ইমান ধুনীয়াকৈ আপোনালোকে ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু এতিয়া এই পেনখনত গেছত নিদিয়াকৈ কিন্তু কৰিব লাগে প্ৰথমতে ধুই পখালি মোহাৰি ল'ব লাগে কাপোৰে তাৰ পিছত অকণমান মই ঘিউ এড কৰি দিছো ইয়াতে আপোনালোকে ৰিফাইনো দিব পাৰে বা যি দিয়ে মিঠাতেল যদি ব্যৱহাৰ কৰো বুলি ভাবে দিব পাৰে কিন্তু কল পিঠাত যদি ঘিউ অকণমান দিয়ে বৰ ভাল লাগে আৰু হিমানে ঘিউ দি দিছো আৰু দেই নিদিলেও কিন্তু এইটো পিঠা হ'ব আকৌ এইখন পেনৰ হেতুৱে কথা কম অইলতে বনাব পাৰি আৰু এনেকৈ এচামুচ যিমানখিনি ধৰে একেবাৰে জুখ কৰি আৰু দেখিছেই নহয় দি দিছো এই পেনখনৰ মই আৰু এটা কথা কওঁ আপোনালোকক খুব হিট কম লাগে যেহেতু অকণমান পাতলা হয় ইয়াৰে দুটা কোৱালিটি আছে এটা অকণমান হেভি হেতুত বাৰু অকণমান হিট বেছি হলেও কথা নাই সেই কাৰণে মই এয়া প্ৰথম গেছত দিয়াৰ আগতে এইখিনি সজাই ললো তাৰ পিছত এতিয়া গেছটো জ্বলাই লৈ এতিয়া আকৌ এই পেনখনত ডাইৰেক্ট হিটটো নহাগৈ প্ৰথমতে এখন বেলেগ পেন দি লৈ তাৰ ওপৰত এখন দি দিম তেতিয়া কি হ'ব ডাইৰেক্ট জুইৰ হিটটো নেপায় আৰু ঢাকি দিলো অলপ সময় পিছত 2-3 মিনিটৰ পিছতে আপোনালোকে চেক কৰি চাব দেখিছেনে এয়া এটা সাইড ৰঙচুৱা হৈ আহিছে এনেকৈ লুটিয়াই দিব ওচৰৰ পৰা মই দেখুৱাই দিছো ওপৰৰ সাইডটো যেতিয়া অকণমান হিজি টান হ'ব তেতিয়া এনেকৈ লুটিয়াই দিব পৰা হৈ যায় আৰু ইমান সহজ নহয় বনাবলৈও সহজ আৰু সেই যিকণ ঘিউ তাত দি দিছিলো দেখিছেনে ঘিউকণ ওপৰলৈ উঠি আহিলে সেই ঘিউকণো মানে হুহি নলয় যিমান পাৰে কমাই দিব লাগে আৰু এয়া এনেকৈ লৰাই দিব লাগে যাতে গেছটো চাৰিও সাইডে পায় সেইকাৰণে অকণমান লৰাই দিব লাগে আৰু এয়া মোৰ ৰেডি হৈ গৈছে দেখিছেনে বনাবলৈ সহজ কিন্তু অকণমান কেইটামান বস্তু কথাৰ ধ্যান ৰাখিলে হৈ যায় আৰু এই সব কিমান যে ধুনীয়া হৈছে মালপোৱাতকৈও খাবলৈ বেষ্ট হ'ব ইয়াতে দুটা বস্তুৱে আপোনালোকক বৰ মানে ভাল লগাব টেষ্টটো চফ আৰু যেটো নাৰিকল যে দিছো হেতু যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে মই আশা কৰো নিশ্চয় আপোনালোকৰ পৰা এটা কমেন্ট পাম জনাবচোন আপোনালোকে কেনেকৈ বনাই কলপিঠা আপোনালোকৰ অভিজ্ঞতা আৰু লাইক এটা কৰিবলৈ নাপাহৰিব আৰু এতিয়া মই আপোনালোকক অকণমান ভাঙি দেখুৱাম দেই কিমান যে সফট হৈছে আৰু খাবলৈ বহুত বেছি সোৱাদ যিকোনো মানুহে খাব পাৰে যিহেতু গুড় দিয়া আছে চেনি নোখোৱা মানুহেও খাব পাৰে দেখিছেনে অকণমান খাইও দেখুৱাইছো মইতো বাৰু ভাল পামেই মই বনাইছো নহয়নে আপোনালোকে এবাৰ বনাই চাব ঘৰত তাৰ পাছত মোক কমেন্ট এটা কৰি জনাবচোন
বহুত ভিউৱাৰ্ছে মোক কিন্তু এনেকৈ কমেণ্ট কৰে, মোৰ বৰ ভাল লাগে। আপোনালোকলৈ অশেষ ধন্যবাদ। ভাল লাগিলে শ্বেয়াৰ